নতুন দিল্লীৰ দৃশ্য এয়া সীমান্ত শেখৰে গীত গাইছে সকলোৱে নাচিছে আনন্দ স্ফূৰ্তি কৰিছে উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম মন্ত্ৰীসভাৰ কেইবাজনো সদস্য আছে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও আটাইবোৰ শীৰ্ষ নেতাৰ উপস্থিতিত সীমান্ত শেখৰৰ গীতৰ তালে তালে সকলোৱে নাচিছে দিল্লীত বসবাস কৰি থকা প্ৰবাসী অসমীয়াসকলৰ সৈতে ভোগালীৰ এক জিপাল সন্ধিয়া অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিল্লীৰ প্ৰবাসী অসমীয়াসকলৰ সৈতে অৰাজনৈতিকভাৱে এনেদৰে মিলিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন আন নেতাসকল মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা নৈশভোজত কেইবাশ লোক উপস্থিত থাকে মত বিনিময় কৰি পিঠাপনাৰে চাহ আৰু ভোজ ভাত খালে মুখ্যমন্ত্ৰীয়ে দিল্লীত থকা লোকসকলক অসম চৰকাৰে কি কাম-কাজ কৰি আছে সেই বিষয়ে অৱগত কৰাৰ লগতে নতুন অসম নিৰ্মাণৰ বাবে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে কিন্তু এই অনুষ্ঠানৰ পিছত অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৰাজধানীত মহল্লা ক্লিনিক কেতিয়াও উন্নয়নৰ চিন হ'ব নোৱাৰে কেজৰিৱালে মেডিকেল কলেজ বনোৱাত গুৰুত্ব দিয়ক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কেজৰিৱালৰ যিবিলাক কথা তেওঁ অসমত গৈছিলে হেলথৰ কথা ক'লে এতিয়া দিল্লীয়ে ইয়াত কি বনাইছে মহল্লা ক্লিনিক ক'ত হয় ফুটপাথৰ ওপৰত এতিয়া য'ত আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ বনাই আছোঁ গুৱাহাটী মেডিকেল কলেজ এইমছ যদি তাৰ তুলনাত এতিয়া মহল্লা ক্লিনিকৰ কথা হয় তেতিয়াহ'লে এইটোতো ৰাষ্ট্ৰৰ ৰাজধানীৰ কথা হ'ব নোৱাৰে মেঘালয় মণিপুৰ অসমত মহল্লা ক্লিনিক হ'ব পাৰে দিল্লীটো যদি মহল্লা ক্লিনিকে হয় তেতিয়াহ'লে দেশৰ ৰাজধানীৰ এইটো পৰিচয়টো হ'ব নোৱাৰে গতিকে মই তেওঁক যুক্তিৰ কথা কৈছোঁ যে আপুনি মেডিকেল কলেজ বনাওক মাল্টি স্পেচিয়েলিটি হস্পিটেল বনাওক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাওক এতিয়া আৰু মহল্লা ক্লিনিক বনোৱাৰটো কোনো দিন নাই এতিয়া দিল্লীত এইবাৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা একেবাৰে অৰাজনৈতিকভাৱে আমাৰ অসমৰ ৰাইজক ভোগালীৰ এসাজৰ বাবে আমি নিমন্ত্ৰণ কৰিছিলোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আমি সকলো উপস্থিত আছিলোঁ সকলোৱে এসাজ ভাতো খাইছে আৰু অসমত হৈ থকা বিশেষকৈ ভাল লগা খবৰবোৰ অসমৰ দিল্লীত থকা অসমৰ ৰাইজক দিবৰ বাবে চেষ্টা কৰিছিলোঁ স্বাভাৱিকভাৱে ৰাইজৰ লগত কথা পাতোতে এইবাৰ যে প্ৰতিদ্বন্দ্বিতা খুব তীব্ৰ হ'ব আৰু দিল্লীত বিজেপিয়ে প্ৰবলভাৱে আত্মপ্ৰকাশ কৰিব তাক বুজা যায় উল্লেখযোগ্য যে দিল্লীৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ভোজৰ ৰাজনীতিয়ে বিজেপিক কেনেদৰে লাভান্বিত কৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব দিল্লীৰ পৰা সাৰস্বত গোস্বামী DY365